মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পুনৰালোচনা চেপ্টাৰৰ আৰু কেইটামান তাৰ অৰ্থাৎ আগৰ ভিডিঅ'ত কেইটামান MCQ আলোচনা কৰিছিলোঁ আৰু কেইটামান MCQ আলোচনা কৰিব লগা আছে, সেইকেইটা আলোচনা কৰি আছোঁ। মনোযোগেৰে চাবা। যদি এক্স আৰু ৱাই বিপৰীতভাৱে বিচৰণ কৰে, তাৰমানে পৰোক্ষভাৱে বিচৰণ কৰে, আৰু এক্স ইকুৱেল 6 হ'লে ৱাই ইকুৱেল 30, এতিয়া এক্স ইকুৱেল 2 হ'লে ৱাইৰ মান কিমান হ'ব? সবাই এক্স আৰু ৱাই পৰোক্ষভাৱে বিচৰণ কৰে বা বিপৰীতভাৱে বিচৰণ কৰে, তেনেহ'লে এক্স লিখিব পাৰি, এক্স ভেৰিয়াছ 1/y। দিছ ইমপ্লাইজ এক্স ইকুৱেল টু ভেৰিয়াছৰ ভিতরে কি আহিব? কে ওপৰত গুচি যাব, k/y। দিছ ইমপ্লাইজ এক্সৰ মান কিমান দিয়া আছে? 6 বহাই দিয়া, ৱাইৰ মান কিমান? k/y ৰ মান কিমান? 30, ৱাইৰ মান 30। দিছ ইমপ্লাইজ বলতে বন্ধু দিলে ইয়াৰ তলত 1 আছে, 1 × k ইকুৱেল টু 6 × 30 180, কেৰ মান কিমান পালোঁ? 180। ইয়াত এইটো সমীকৰণত কেৰ মান 180 বহাই দিবা। এক্সৰ মান আকৌ 2 দিয়া আছে, এক্সৰ মান 2 বহাই দিবা লগে লগে। এক্স ইকুৱেল 2 ইকুৱেল k ইকুৱেল 180 ডিভাইডেড বাই y। দিছ ইমপ্লাইজ 2y ইকুৱেল কিমান হ'ল? 180। ইয়াৰ তলত 1 আছে, 2 এর উপর যায় 2y, 1 আৰু 180 পূরণ করলে 180 হয়। দিছ ইমপ্লাইজ y ইকুৱেল কিমান হ'ল? 2 × 9 হরণ 2 180 মাজত 90 বার, যদি y এর মান 90। এক্স ইকুৱেল 2 হলে y এর মান 90, কিন্তু 2 নম্বৰ অপশনটো শুদ্ধ। গতিকে পৃথককৰণ হয়, মনোযোগ দিবা, এইটো পৰোক্ষভাৱে বিচৰণ কৰে। গতিকে ইয়াত কিতাপত তোমালোকৰ যিটো কুৱেশ্যন দিয়া আছে সেইটো নহয়, তাত কিতাপত পৃথক, এইটো পৰোক্ষ, কিন্তু অলপ মনোযোগেৰে চাবা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে n² আৰু n+1 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? তোমালোকে এনেকুৱা কুৱেশ্যন জানো? সবাই n² আৰু n+1 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা? nটা, টুৱাইছ nটা, n/2টা, ওপৰ এটাও নহয়। কিমান হ'ব? প্ৰথম যিটো স্বাভাৱিক সংখ্যা দিয়া থাকিব সেইটোৰ লগত 2 পূৰণ কৰি ল'ব লাগিব। গতিকে টুৱাইছ nটা স্বাভাৱিক সংখ্যা থাকিব, টুৱাইছ nটা। পৰীক্ষাত আহি থাকে, মনোযোগেৰে চাবা। এনেকুৱা এক্সাম্পল এনেকৈ দিব পাৰে, 11² আৰু 12² মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? ইয়াত কিমান পালোঁ? প্ৰথম n আছে, টুৱাইছ nটা, 11 আছে, 2 × 11টা, 2 11 গুণ 22টা, গতিকে 22টা স্বাভাৱিক সংখ্যা আছে। এই নম্বৰ অপশনটো শুদ্ধ। নেক্সট √20.25 ইকুৱেল টু 4.5 হ'লে √2025 2025 মান কিমান হ'ব? সব এইখিনিৰ মান যদি দশমিক উঠাই দিয়া হয়, দশমিক নাই 45, ইয়াত দশমিক নাই 45 হ'ব, গতিকে 45 কিন্তু 2 নম্বৰ অপশনটো শুদ্ধ। 5 নম্বৰ কৈছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম সংখ্যাৰ বৰ্গ, অযুগ্ম সংখ্যাৰ বৰ্গ সবা অযুগ্ম সংখ্যাৰ বর্গ 1 এর বর্গ 1, 3 এর বর্গ 9, 5 এর বর্গ 25, তার মানে 7 স্কোয়ারের বর্গ 7 এর বর্গ 49। এই যে অযুগ্ম সংখ্যাবিলাক বর্গ করেছো, এটা অযুগ্ম সংখ্যাই পাইছো। গতিকে অযুগ্ম সংখ্যার বর্গ অযুগ্ম সংখ্যাই হয়, মনে রাখবা। গতিকে অযুগ্ম সংখ্যার বর্গ যেহেতু অযুগ্মই, গতিকে ইয়াত অযুগ্ম সংখ্যা কোনটো আছে? 256 যুগ্ম সংখ্যা, 546 যুগ্ম সংখ্যা, 169 অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যার বর্গ অযুগ্ম, গতি 169 শুদ্ধ আনসার। নেক্সট কোয়েশ্চন দেওয়া হয়েছে 3√64, 64 এর ঘনমূল, 125 এর ঘনমূল, 345 এর ঘনমূল। ঘনমূল মানে কিমান? 64 এর ঘনমূল 64 4 কিউব, 64 হয় 4 কিউব। এই 4 কিউব আর এই এতে 3 আছে, এই 3 কাটা কিমান থাকে? 4 থাকে। সিমিলারলি 5 কিউব 125 হয়, যদি ইয়াত 5 হ'ব এইখিনি মান। গতিকে প্ৰথমটোৰ মান 64 এর ঘনমূল হল 4 প্লাস 125 এর ঘনমূল হল 5, 5 কিউব যেহেতু 125, 5 প্লাস 343 ঘনমূল 7, 7 কিউব হলো 343 হয়, যদি 7। যদি এই দুইটা যোগ করলে কিমান হয়? 7 আর 5 12, 4 আর 16, গতিকে এইখিনির মান কিমান হ'ব? 16। 16 কোনটো আছে? এই নম্বৰ অপশনটো শুদ্ধ। নেক্সট আৰু এটা কোৱেশ্চন লওয়া হয়েছে, চাবা যদি m n এর ঘনমূল হয় তাহলে n এর মান কিমান হয়? সবাই m n এর ঘনমূল, n এর ঘনমূল, ঘনমূলৰ চিহ্নটো কি? n, এইটো ঘনমূল। m হল n এর ঘনমূল, n এর ঘনমূল এইটো, এটার মান কিমান? m। এতে n এর মান কিমান হ'ব? দিছ ইমপ্লাইজ দুই ফালে কি কৰিবা? কিউব কৰি দিবা, কিউব কৰি দিবা, ইকুৱেল টু m কিউব কৰি। এই 3 কাটা গ'ল, কি থাকিল? m থাকিল, n ইকুৱেল কিমান? m কিউব। গতিকে n এর মান কিমান? m কিউব। গতিকে 2 নম্বৰ এইটো m কিউব নহয় স্কোয়ার, গতিকে 3 নম্বৰ অপশনটো শুদ্ধ, m কিউব হ'ব।
এম এনৰ ঘনমূল হয় তেন্তে এনৰ মান এম কিউ হ'ব। এইটো পৰীক্ষা সদায় আহি থাকে, অলপ মনোযোগেৰে চাবা। 2024 দিছিলে, এই বছৰো দিছিল। গতিকে যিমানকেইটা কুৱেশ্যন আজি আলোচনা কৰিলোঁ, MCQ যিকেইটা আলোচনা কৰিলোঁ, গোটেইকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে দৰকাৰী। অলপ মনোযোগেৰে চাবা, তেতিয়া নিশ্চয় সহজ হৈ যাব, নিশ্চয় পাৰিবা।